আসসালামু আলাইকুম নমস্কাৰ মই হেনা স্বাগতম জনাইছোঁ আপোনালোকক দ্য ষ্টাডি হাবলৈ। মই আজি আপোনালোকৰ লগত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা PG এফিলিয়েটেড কলেজ সোণাপুৰ কলেজৰ মেৰিট লিষ্টৰ বিষয়ে। আপোনালোকৰ মানে PG যোনে যোনে এপ্লাই কৰিছে তাহাঁতৰ মেৰিট লিষ্ট এতিয়া প্ৰকাশ পাই গৈছে। যোৱাকালি দিয়াৰ কথা আছিল যদিও আজি প্ৰকাশ পালে, অকণমান আগতে প্ৰকাশ পাইছে। চ' আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাব পাৰিব মেৰিট লিষ্টত কোন মানে কাৰ কাৰ নাম আছে, কোনে কোনে এডমিশ্যন পাব বা কেনেকুৱাকৈ মেৰিট লিষ্ট প্ৰকাশ কৰিছে সেই বিষয়ে মই আজি আপোনালোকৰ এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। গতিকে আপোনালোকে যদি মোৰ চেনেল নতুন আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব আৰু আগলৈকে যাতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে। আৰু যদি আপুনি মোৰ চেনেলৰ আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আহোঁ চাওক মেৰিট লিষ্টৰ মানে কাৰ কাৰ নাম আহিছে বা কোন কোন ডিপাৰ্টমেণ্টত কাৰ নাম আহিছে সেই বিষয়ে চাওক। এয়া চাওক, এইটো হৈছে PG মেৰিট লিষ্টৰ জিঅ'গ্ৰাফিৰ মেৰিট লিষ্ট হয়। চ' এইটো মানে জেনেৰেল কেটাগৰী বা SC কেটাগৰী এইটো ডাইৰেক্ট হেৰিকৈ দি দিছে, ৰেংক লিষ্ট ৱাইজ দিয়া নাই। গুৱাহাটী ইউনিভাৰ্চিটিত যেনেকুৱা ৰেংক লিষ্ট দিছিলে ইয়াতে ৰেংক লিষ্ট দিয়া নাই, ইয়াতে ডাইৰেক্ট মানে মেৰিট লিষ্ট বা ধৰক SC ST এনেকুৱাকৈ দি দিছে ৱেইটিং লিষ্ট। এয়া হৈছে জিঅ'গ্ৰাফিৰ মেৰিট লিষ্ট, আপোনালোকে চাই আছে, চাওক আপোনালোকে ইয়াতে মানে হেৰি আছে জিঅ' ৰেংক দিয়া আছে, তাৰপিছত চিৰিয়েল নাম্বাৰ এইটো হৈছে চিৰিয়েল নাম্বাৰটো হৈছে আপোনালোকৰ এই যোনটো চিৰিয়েল নাম্বাৰ এইটো হৈছে সোণাপুৰ কলেজৰ যোনটো চিৰিয়েল নাম্বাৰ সেইটো দিছে। আৰু তাৰপিছত চাওক, তাৰপিছত দিছে জিঅ' ৰেংক দি দিছে, তাৰপিছত নামকেইটা দিছে, তাৰপিছত জেণ্ডাৰ যি নহওক এইটো হেৰি ফাৰ্ষ্টটো হৈছে জেনেৰেল কেটাগৰীৰ যিকেইটা হেৰি আছে চিট আছে সেই জেনেৰেল কেটাগৰীৰ নামকেইটা দিছে। ফাৰ্ষ্ট এক নম্বৰত দিয়া হৈছে নিকিতা গগৈ, তাৰপিছত 2 নম্বৰত আছে খঞ্জন বৰ্মন, 3 নম্বৰত আছে দীপালী ভূঞা, তাৰপিছত 4 নম্বৰত আছে আনিশা হুছেইন, 5 নম্বৰত আছে সাবিনা ইয়াছমিন চৌধুৰী, তাৰপিছত 6 নম্বৰত দিয়া আছে নিহাৰ ফাৰহিন। তো এনেকুৱাকৈ আপোনালোকে চাব পাৰে। তাৰপিছত SCত আছে শ্ৰুতি মণ্ডল, STPত আছে মেনকা ৰাভা, তাৰপিছত ST হিলত আছে, STHত আছে নাজাৰেত ইংগি, তাৰপিছত এইটো OBC বা MOBCত হেৰিত আছে, এইটোতো হেৰি আছে নিকিতা গগৈ, এইটো জেনেৰেলতো পাইছে ইয়াতেও পাইছে, ই চাগে গুৱাহাটী ইউনিভাৰ্চিটিত চিট পাইছে ইতিমধ্যে। চ' এইটো চিট নিশ্চয় খালী যাব। চ' মানে ৱেইটিং লিষ্টৰ পৰা গ'লেও হেৰি পোৱা যাব, তোমাৰ এডমিশ্যনটো পোৱা যোৱাৰ চান্স আছে। চ' তাৰপিছত চাওক, যিহেতু আদাৰ ইউনিভাৰ্চিটিৰ কাৰণে 30% ৰিজাৰ্ভেশ্যন আছে, তো এই আদাৰ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টৰ ভিতৰত নামকেইটা হৈছে 11 নম্বৰ ৰেংকত থকা অলংকৃতা দত্ত, তাৰপিছত SC কেটাগৰীত আছে অংকিতা দাস, তাৰপিছত আপোনাৰ STPত আছে ভিতালী ৰাভা, তাৰপিছত ST হিলত আছে জিৰচং ৱে, তাৰপিছত OBC MOBCত আছে বাৰ্বী বৰগোহাঁই। এইকেইটা হৈছে আপোনালোকৰ মানে মেৰিট লিষ্টৰ নাম। তাৰপিছত তলফালে কি আছে চাওক, ডেট অফ এডমিশ্যন, এডমিশ্যন ডেটটো হ'ব 10 তাৰিখে, তাৰপিছত সময় হৈছে 10:30, প্লেচ জেগাটো সোণাপুৰ কলেজে হয়, আৰু মোড অফ পে'মেণ্টটো অনলাইন হ'ব, অফলাইন নহ'ব, কেছলেছ তাৰমানে। আৰু এডমিশ্যন ফিজটো হৈছে 20,000। ইয়াতে এটা বস্তু কোৱা নাই বাৰু, মানে পাৰ ছেমিষ্টাৰ হ'ব নে ইয়াৰলি হ'ব সেই বস্তুটো এটা দিয়া নাই। তাৰপিছত আপোনালোকে তলফালে চাব পাৰে ৱেইটিং লিষ্ট আছে, ৱেইটিং লিষ্ট ৱাইজ আপোনালোকে আহি কিনে এডমিশ্যনটো ল'ব পাৰে। চ' আপোনালোকে 10 তাৰিখে আহিব, আহি কিনে এডমিশ্যনটো লৈ ল'ব। তাৰপিছত নেক্সট মই আপোনালোকৰ মানে দেখাই দিম বেলেগ যোনকেইটা হেৰি আছে, যিকেইটা মেৰিট লিষ্ট আছে সেইকেইটাৰ অকণমানকৈ মই দেখাই দিওঁ যিকেইটা আছে। মেৰিট লিষ্ট অফ এছএমিছটো দেখাই দিওঁ, এছএমিছত মানে কোনে কোনে পাইছে সেইটো দেখাই দিওঁ। এছএমিছত পাইছে ৰেংক ৱাইজ মানে হেৰি হৈছে, যিহেতু চিট কেপাচিটি হৈছে টোটেল 16টাই হেৰি কৰিছে। ইয়াতে হেৰি মানে যোনে যোনে এপ্লাই কৰিছে গোটেইকেইটাই পাইছে আৰু 16টা মেৰিট লিষ্টত মানে নাম আছে। ইয়াতে নামকেইটা হৈছে আলিনিকা বড়ো, STP, তাৰপিছত কংকনা ডেকা, বিদিশা দলৈ, হেমা কলিতা,
দীপ্তি ৰংচং তো এনেকুৱাকৈ চাব গোটেইকেইটা নাম আছে ইহঁতৰো এডমিশ্যন 10 তাৰিখে হ'ব আৰু সোণাপুৰ কলেজতো হ'ব অনলাইন পে'মেণ্ট মোড কেছলেছ হ'ব তাৰপিছত এডমিশ্যন ফিজ হৈছে 13,000 টকা অনলি 13,000 অনলি এইখিনি হৈছে এই মানে এছএমএছৰ মেৰিট লিষ্ট তাৰপিছত আপোনালোকে চাব পাৰে মই এতিয়া বেলেগ এটা মেৰিট লিষ্ট আপোনালোকক দেখাই দিওঁ ইংলিছতো দেখাই দিওঁ আপোনালোকক যিহেতু হেৰি কৰিলোঁ জিঅ'গ্ৰাফী আৰু এছএমএছতো দেখাই দিলোঁ এতিয়া ইংলিছতো মই দেখাই দি আছোঁ যিহেতু জিঅ' ইংলিছৰ কাৰণে এফিলেটেড কলেজ বহুত কম আছে তো সেইকাৰণে ইংলিছৰো বহুতকেইটা হৈছে তাৰপিছত আপোনালোকে চাব পাৰে কি আছে জেনেৰেল কেটাগৰীৰ 51%, OBC 27%, SC 7%, ST P 10% আৰু ST হিলত 5%। চ' আপোনালোকে আদাৰ ইউনিভাৰ্চিটিৰ কাৰণে 30% ৰিজাৰ্ভেশ্যন আছে আৰু মেৰিট লিষ্ট দিয়া হৈছে এনেকৈ গুৱাহাটী কেটাগৰী ৱাইজ এইটো জেনেৰেল কেটাগৰীৰ মেৰিট লিষ্ট হয় এইটো জেনেৰেল কেটাগৰীৰ হেৰি হৈছে তো চাব পাৰে আপোনালোকে নামকেইটা মোৰ ভিডিঅ'ৰ জৰিয়তে চাব পাৰে উতলা বৰেচা কলিতা বিশাখা তালুকদাৰ বিদিশা ভূঞা দীপাশা বৰদোৱাজ তো এনেকৈ আপোনালোকে চাব পাৰে 11টা হেৰি হৈছে জেনেৰেল কাষ্টৰ আছে তাৰপিছত আছে OBCত আছে 27% যিহেতু 6টা চিট আছে ইয়াতে তাৰপিছত SCৰ কাৰণে এটা আৰু ST Pৰ কাৰণে 2টা আছে আৰু ST হিলৰ কাৰণে এটা আদাৰ ইউনিভাৰ্চিটিৰ কাৰণে হেৰি আছে তাৰপিছত আপোনালোকে ৱেইটিং লিষ্টটো চাব পাৰে ইমান হেৰি নাই ইমান বেছি ষ্টুডেণ্ট বাৰু নাই চ' আপোনালোকে গৈ কিনে এনেকৈ এডমিশ্যন ল'ব পাৰে ইমান ইংলিছত চাগে এডমিশ্যন পাবয়ে ইমান যিহেতু ৱেইটিং লিষ্টত জেনেৰেল কেটাগৰীৰ চাব পাৰে বেছি নাই 21টা আছে যিয়ে নহওক তথাপি আপোনালোকে গৈ কিনে এডমিশ্যনৰ দিনাখন যাব যদি ক'তো এডমিশ্যন পোৱা নাই তেতিয়াহ'লে যাব তাতে যাই কিনে এডমিশ্যনটো লৈ ল'ব যদি পায় আৰু আপোনালোকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে চ' ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু সদস্য দেখাৰ কথা কৈছোঁ আপুনি যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব পাৰে আৰু আপোনালোকে যদি আগৰ পৰা ভিউ আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জয় অসম জয় হিন্দ।